লাও চব্জিকণ হয়তো সকলোৱে খাই ভাল নাপাবও পাৰে, কিন্তু মই আজি যোনটো ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ এনেদৰে বনালে সকলোৱে খাই ভাল পাব আৰু বহুত টেষ্টি হয়, চিম্পুল হয়। এতিয়া মই লাওটো ভালদৰে ধুই ল'লোঁ। প্ৰথমে ধুই লৈ ইয়াৰ বাকলিখিনি পাতলকৈ এনেকৈ গুচাই ল'ম। গুচাই এই বাকলিখিনি মই পেলাই নিদিওঁ। এইখিনি মই এটা সুন্দৰ ৰেচিপি তৈয়াৰ কৰি আপোনালোকৰ ওচৰত নেক্সট ভিডিঅ'ত আপলোড কৰিম। যিসকলে এনেকৈ বনাই খোৱা নাই, আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাব। কেনেকুৱা লাগিলে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এতিয়া লাওটোৰ মই এফাল কাটি লৈছোঁ। এনেকৈ অকণমান কোমলীয়া ল'ব লাওটো। এনেকৈ বনালে ল'ৰা ছোৱালীবোৰেও খাব, নহ'লেতো লাও বুলি ক'লে ল'ৰা ছোৱালীয়ে নাখায় নহয় আজিকালি। একেবাৰে চিম্পুল ৰেচিপি হয় এইটো। এতিয়া মই এই লাওটো টুকুৰা টুকুৰাকৈ কাটি এনেকৈ এখন ৰুকনিত ভালকৈ ৰুকি ল'ম। অকণমান ডাঙৰ চাইজৰ ফালে ৰুকিব লাগিব। সৰু ফালে ৰুকিলে পিছত মছলাখিনি লগাওঁতে বেছি ইলা হৈ যায় আৰু মছলাখিনিৰ লগত গোটেই মিলি যায়, খাবৰ কাৰণে সিমান সোৱাদ নালাগে। এতিয়া ৰুকি লোৱা লাওখিনি মই এটা বাতিত পানীখিনি এনেকৈ উলিয়াই ল'ম। এনেকৈ বনালে আপুনি সপ্তাহত 2-3 বাৰ লাও চব্জিকণ খাবলৈ মন যাব। এতিয়া মই ইয়াত 2 চামুচ পিঁয়াজ, সৰু সৰুকৈ কুটি লোৱা পিঁয়াজ, আদা নহৰু পেষ্ট 1 চামুচ দিছোঁ, হালধি আধা চামুচ, জিৰা আৰু ধনিয়া পাউডাৰ আৰু গোটা জিৰা অকণমান দি, বেচন 2 চামুচ, সৰু সৰুকৈ কুটি লোৱা জলকীয়া আৰু জলকীয়া গুড়া অকণমান দি এনেকৈ ভালদৰে মিলাই ল'ব লাগিব প্ৰথমতে। এতিয়া অকণমান চাউলৰ গুড়া 1 চামুচ, সৰু চামুচেৰে 1 চামুচমান জোখৰ ভালদৰে মিলাই এনেকৈ এটা এটা বৰ বনাই ল'ম। এনেকৈ মই গোটেইখিনি একেবাৰে বৰ বনাই ল'লোঁ। এতিয়া তেলত এটা এটাকৈ ফ্ৰাই কৰি ল'ম। গোটেইখিনি একেবাৰে নিদিব, 2-3টাকৈ দিব। এটা ছাইডত ৰঙা হৈ যোৱাৰ পাছত ইটো ছাইডত লুটিয়াই দিব, নহ'লে কি হ'ব, একেবাৰে হিলাই থাকিলে ভাগি যোৱা চান্স থাকে। ভজা হৈ গ'লে এখন টিচু পেপাৰৰ ওপৰত এনেকৈ উঠাই ল'ম। মই এনেকৈয়ে বাকী থকা বৰখিনিও গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই বেলেগ এখন কেৰাহীত আকৌ 5 ফোৰণ আৰু তেজপাত জলকীয়া দি এনেকৈ ফ্ৰাই কৰি ইয়াত সৰু সৰুকৈ কুটি লোৱা 2টা পিঁয়াজ দি অকণমান ৰঙা হোৱালৈকে ভাজিম। এতিয়া ইয়াত আদা নহৰু পেষ্ট 1 চামুচ দিছোঁ। এতিয়া অকণমান ৰঙা হৈ যোৱাৰ পাছত মই ইয়াত 2টা বিলাহী সৰু সৰুকৈ কুটি লোৱা 2টা বিলাহী দিছোঁ। এনেকৈ বিলাহীখিনি অকণমান গলি যোৱালৈকে এনেকৈ অকণমান ভাজি থাকিম। এতিয়া হালধি গুড়া, জিৰা গুড়া, ধনিয়া গুড়া অলপ দি অকণমান সময় লৰাই থাকিম। আৰু এইখিনি কালাৰ জলকীয়া, লাল মিৰ্চ আৰু এইটো নিমখ। অকণমান গৰম মছলা দি ভালদৰে এনেকৈ তেল ওলোৱালৈকে মছলাখিনিৰ পৰা ভাজি থাকিম। কুহুমীয়া গৰম পানী দি এতিয়া এনেকৈ উতল অহাৰ পিছত ধনিয়া কাটি লোৱা আৰু কচুৰি মেথি অলপ দি ভালকৈ উতল অহালৈকে অকণমান সময় এনেকৈ লৰাই থাকিম। এতিয়া মই ইয়াত বৰখিনি এটা এটাকৈ গোটেইকেইটা দি দিম। গ্ৰেভিটো আপুনি নিজৰ ইচ্ছা অনুযায়ী
হ'ব পাৰে কম বেছি পৰিমাণে। মই যিহেতু ৰুটিৰ লগত খাম সেইটো কাৰণে অকণমান এনেকৈ থৈছোঁ। অকণমান সময় এতিয়া ভাপত এনেদৰে 2 মিনিটমান উতল অহাৰ পিছত আমি অফ কৰি নমাই দিম। আৰু মোৰ চেনেলটো এতিয়ালৈকে যিসকলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা নাই প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এতিয়া দেখিলেনে ইমান সুন্দৰ হৈছে। এনেকৈ ৰান্ধিলে সকলোৱে খাই ভাল পাব। ধন্যবাদ।